ৰাজ্যৰ চৌদিশে অকল প্ৰতিবাদ তেওঁ দেখিবলৈ পোৱা গৈছে। কালিৰ দিনটোতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিলে সংখ্যালঘু ৰাইজে আৰু দেখিবলৈ পোৱা গৈছে বিভিন্ন দল সংগঠনে ৰাজপথত ওলাই আহিছে আৰু সংখ্যালঘু ৰাইজে হাজাৰ হাজাৰ সংখ্যালঘুৱে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে, ৰাজপথ কঁপাই তুলিছে। এক প্ৰকাৰ ধুবুৰী জিলা বিলাসীপাৰাত কালি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল, এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। আমি আপোনালোকক ধাৰাবাহিকভাৱে আপোনালোকক দেখুৱাইছিলো যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে আমচু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ বিভিন্ন দল সংগঠনে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উচ্ছেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে। আৰু যেহেতু কালিৰ ভাগতে আপোনালোকক প্ৰতিটো আপডেট দিছিলো আৰু প্ৰতিটো আপডেট দিয়াৰ কাৰণে চেষ্টা কৰিছো। এই মুহূৰ্তত আমাৰ হাতত যি আপডেট আহি পৰিছে, কালি বঙাইগাঁৱতো তীব্ৰ প্ৰতিবাদ দেখুৱাইছিলো, বঙাইগাঁৱত তীব্ৰ প্ৰতিবাদ দেখুৱাইছিলো। অকল বঙাইগাঁৱতে নহয়, আমি যদি আপোনালোকক ভিজুৱেল দেখাওঁ, মই নগাঁও দৃশ্যাংশ, ইয়াৰ হ'ল নগাঁও দৃশ্যাংশ, আপোনালোকক নিশ্চয় নগাঁও দৃশ্যাংশ লৈ মন কৰক এবাৰ। ইয়াৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছতে কামাণ্ডো SSB BSF ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হ'ল। এইসকল লোকক আটক কৰিছে বুলি জানিব পৰা গৈছে। এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছো ধুবুৰী জিলাৰ নয়াহাটত মই বৰ্তমান উপস্থিত আছো আৰু মোৰ সৈতে এগৰাকী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি আছে। আমি তেখেতৰ ওচৰলৈ পোনে পোনে যোৱাৰ কাৰণে চেষ্টা কৰিম। আচলতে উচ্ছেদ সম্পৰ্কে বা উচ্ছেদ যিহেতু সংখ্যালঘুক অত্যাচাৰ কৰা হৈছে, সংখ্যালঘুৰ লগত চৰকাৰে অমানৱীয়ভাৱে উচ্ছেদ অভিযান চলাইছে আৰু দেখিবলৈ পোৱা গৈছে যে চাপৰ, চৌৰা বাখৰা, চিৰাকুটা আৰু সন্তেজপুৰত যে উচ্ছেদ চলাইছিল চৰকাৰে অমানৱীয়ভাৱে, তাৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰা মাত মাতি আহিছিল আৰু এই পৰ্যন্ত দেখিবলৈ পোৱা গৈছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মাত মাতি অহা পৰিলক্ষিত হৈছে। আমাৰ সৈতে সভাপতি গৰাকী আছে, আমি পোনে পোনে তেখেতৰ ওচৰলৈ যোৱাৰ কাৰণে চেষ্টা কৰিম। আচলতে উচ্ছেদ সম্পৰ্কে কি মন্তব্য কৰে আমি সমূহ DS নিউজ প্লাজৰ দৰ্শকক এই মন্তব্য শুনাৰ কাৰণে চেষ্টা কৰিম। হয়, যিহেতু দেখিবলৈ পোৱা গৈছে যে আচলতে চৰকাৰে অমানৱীয় উচ্ছেদ অভিযান অব্যাহত ৰাখিছে। চাপৰতো উচ্ছেদ চলাল, তাৰপিছত দেখিবলৈ পোৱা গ'ল যে কালিৰ ভাগতে যে পাইকানত যি উচ্ছেদ চলে এই সম্পৰ্কে কি ক'ব আপুনি? এই উচ্ছেদ একেবাৰে অমানৱিক, হয়, অমানৱিক উচ্ছেদ আৰু ভাৰতবৰ্ষৰ গণতন্ত্ৰ হয় কবৰ দিয়া হৈছে, সংবিধানক কবৰ দিয়া হৈছে। সংবিধানৰ যি মৌলিক অধিকাৰ খৰ্ব কৰা হৈছে। আমি দেখিছো যে ভূমিহীন মানুহবিলাক, লেণ্ডলেছ পিপুল, ভূমিহীন মানুহবিলাকক তেওঁলোকে অন্যায়ভাৱে উচ্ছেদ কৰিছে আৰু এইসকল মানুহক থাকিবলৈ জেগা নাই, মানুহে আজি কি খাব, তেওঁলোকৰ কি অৱস্থা। গতিকে কেৱল আৰু কেৱল এটা কমিউনিটিক টাৰ্গেট কৰি কেৱল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেৱল 2026 চনত যি বিধানসভা ইলেকশ্যন আছে, ইলেকশ্যনৰ বতৰি পাৰ কৰিবৰ কাৰণে তেওঁ মানুহক দেখুৱাবৰ কাৰণে আচলতে এই উচ্ছেদ কৰিছে। আমি দেখিছো যোৱাকালি পাইকানত উচ্ছেদ স্থলীত মানুহে আত্মসমৰ্পণত বাছি লৈছে আৰু এজন মানুহৰ মৃত্যু হৈছে। গতিকে এই বৰ্বৰতা হিটলাৰকো চেৰ পেলাইছে। আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেৱল তেখেত সংবিধানৰ শপত খাই এগৰাকী চিয়ামে এনেকৈ সাম্প্ৰতিক মন্তব্য দিব নাপায় আৰু তেখেত বাৰম্বাৰ কৈছে যে আমি কেৱল আৰু কেৱল বাংলাদেশীক উচ্ছেদ কৰিছো বুলি কৈছে। গতিকে এই কথাখিনিয়ে এজন মুখ্যমন্ত্ৰীৰ মুখত ভবা নাপায়। যদি বাংলাদেশী তেনেহ'লে আপোনাৰ যি দম আছে, আপুনি বাংলাদেশী চিনাক্ত কৰি আপুনি বাংলাদেশলৈ কিয় পঠিয়াই নিদিয়ে? আৰু সেই উচ্ছেদ কৰাৰ আগতে আপুনি কিয় 50,000 টকাৰ চেক দি আছে? এইটো কি? যদি এসকল নাগৰিক বাংলাদেশী আপুনি বাংলাদেশলৈ কিয় পঠিয়াই নিদিয়ে? তাৰমানে কথাটো হ'ল এনেকুৱা যে তেওঁৰ যি দেউলীয়া চৰকাৰ অৱস্থা ভাল নহয়। উজনি অসমত তেওঁ একেবাৰে শেষ। গতিকে কেৱল হিন্দু আৰু মুছলমানৰ মাজত সংঘাত লগাবৰ কাৰণে বিভিন্ন প্ৰকাৰ চেষ্টা কৰিছিলে, এই চেষ্টা বিফল হৈছে। ৰাইজে বুজি উঠিছে, ৰাইজে কেতিয়াও কাজিয়া নকৰে, সংঘাত নকৰে। শেহতীয়াকৈ তেওঁ কেৱল পুঁজিপতি আদানীক মাটি চমজাই দিবৰ কাৰণে আপোনালোকে দেখিছে যে কোকৰাঝাৰ জিলাৰ বাজবেৰ অঞ্চলত প্ৰায় 3,000 বিঘা মাটি দিবলৈ ওলাইছিল, তাৰ ৰাইজে প্ৰতিবাদ কৰিছিলে আৰু এইটো কেঞ্চেল হ'ল। এতিয়া আকৌ তেওঁ ৰঙামাটি আহিছে আৰু লাহেকৈ তেওঁ দেখিলো যে চাপৰ চাৰ্কেলৰ অন্তৰ্গত চৰুৱা বাকেৰা সন্তোষপুৰ চিৰাকুটি তাত প্ৰায় 3500 বিঘা মাটি তেওঁ বিদেশী কোম্পানীক বা আদানী পাৱাৰক দিবলৈ ওলাইছে। গতিকে আচলতে এইসকল নাগৰিক তাত যুগ যুগ ধৰি বসবাস কৰি আছে, তেওঁলোকে লেণ্ডলেছ আৰু কিছুমান পৰিয়ালৰ পট্টা আছে, মেজি পট্টা আছে। গতিকে তেওঁ কেৱল
মানুহক দম দি সংখ্যালঘু মানুহক বৰ্তমান ভীতিগ্ৰস্ত ভয়ে আছে, ভয়ে পাই আছে। এই ভয়ৰ সুযোগ গ্ৰহণ কৰিছে। গতিকে আমি ভাবো যে এইখন চৰকাৰ জনতাৰ চৰকাৰ নহয়, এইখন চৰকাৰ কেৱল আৰু কেৱল এটা কমিউনিটিক টাৰ্গেট কৰি মুছলমান জাতিটোক, সংখ্যালঘু জাতিটোক নিশ্চয় কৰাৰ এক ষড়যন্ত্ৰ ৰচনা কৰিছে। তেওঁ হাইকোৰ্ট নামানে, চৰুৱা বাখৰা মানুহে কেছ কৰিছিলে আৰু তিনিটা কেছ ষ্টে হৈছিলে, উচ্ছেদ কৰিব নোৱাৰে। কিন্তু তেওঁলোকে গুৱাহাটী উচ্চ ন্যায়ালয়কো তেওঁলোকে অমান্য কৰি অবৈধ হৈ তেওঁলোকে উচ্ছেদ কৰিছে। গতিকে আমি ভাবো যে সকলো দল সংগঠন কেৱল মেয়ামান নহয়, অসমৰ যিমান বসবাস কৰি আছে, হিন্দু মুছলিম জৈন বৌদ্ধ খ্ৰীষ্টান যিমান জাতি আছে, সকলো জাতিৰ কাৰণে অভিশাপ এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু এইখন চৰকাৰে কেৱল মুছলমান নহয়, এইখন চৰকাৰে বড়ো, ৰাভা, কছাৰী, ডিমা, দেউচী, দেউৰী, তিৱা সকলো মানুহকে তেওঁ উচ্ছেদ কৰি আছে। গতিকে আমি দেখিছো যে এইখন চৰকাৰ হিটলাৰী চৰকাৰ, আৰু এইখন চৰকাৰে কেৱল মানুহৰ মাজত বিভাদ লগাবৰ কাৰণে, সংঘাত লগাবৰ কাৰণে, আৰু আচলতে সংবিধান যি অধিকাৰ, এজন মানুহ লেণ্ডলেছ পিপুল, এজন ভূমিহীন মানুহ, এই ভূমিহীন মানুহজনক, এই ভূমিহীন পৰিয়ালক মাটি দিয়াৰ দায়িত্ব চৰকাৰৰ। নাগৰিকৰ যে অধিকাৰ, সেই অধিকাৰ মৌলিক অধিকাৰ খৰ্ব কৰি তেওঁ একেৰাহে এটাৰ পিছত এটা উচ্ছেদ কৰি তেওঁ চমক সৃষ্টি কৰিব আৰম্ভ কৰিছে। গতিকে আমি সকলো ৰাইজক অনুৰোধ জনাইছো যে হিমন্তৰ যি হিটলাৰী শাসন, হিমন্তৰ যি দাদাগিৰি আমি ভয় নকৰো। গতিকে ৰাইজ কালি আপোনালোকে দেখিছে গোটেই অসমব্যাপী আন্দোলন হৈছে আৰু আন্দোলন হ'ব। যিমান দিনলৈকে যিমান পৰিয়াল উচ্ছেদ কৰিছে, এই সকল পৰিয়ালক পুনঃ সংস্থাপন দিব লাগিব, অন্যথা কিন্তু ব্যাপক আন্দোলন কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।